হেল্ল' ষ্টুডেণ্টছ তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো আমাৰ হাতত যিহেতু খুব কম দিন আছে তো তাৰ মাজতে আমি অসমীয়া ছাবজেক্টটো কিদৰে পঢ়িলে আমি এটলিষ্ট লেটাৰ মাৰ্কছ আমি ৰাখিব পাৰিম 80+ আমি আনিব পাৰিম সেইখিনি কথা আমি ডিছকাছ কৰিম তো এইখিনি আজিৰ ভিডিঅ'টোত কি কৰিম আমি যে কেনেকুৱা ধৰণৰ আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম এতিয়া কি চেপ্টাৰ আমি পঢ়িম কি চেপ্টাৰ স্কিপ কৰিম তো গোটেই আমি ষ্ট্ৰেটেজি আমি ডিছকাছ কৰিব গৈ আছোঁ আশা কৰিছোঁ এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ আছামিজত যি তোমালোকে ভাবিছা যে লেটাৰ মাৰ্কছ পাম বুলি যদি ভাবিছা তোমালোকৰ সেই লেটাৰ মাৰ্কছ পোৱাত সহায় হ'ব তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো অসমীয়া ছাবজেক্টটো যদি কথা কওঁ প্ৰ'জৰ 8টা চেপ্টাৰ আছে আৰু পয়েট্ৰিৰ আছে 8টা চেপ্টাৰ প্ৰথমতে আহিছোঁ প্ৰ'জলৈ তো প্ৰ'জৰ যদি আমি চাওঁ আমি 1 নম্বৰতে ইয়াতে আহে 7 নম্বৰ আহে তো ইয়াতে অপশ্যন থাকে আমাৰ 9টাৰ পৰা আমি কি কৰিব লাগে 7টা কৰিব লাগে তো 1 নম্বৰে কুৱেশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ যে তোমালোকৰ ইমান দিগদাৰ নহ'ব তোমালোকে যদি ভাবা যে মই এটা চেপ্টাৰ 1 নম্বৰে কুৱেশ্যন নপঢ়োঁ এটা চেপ্টাৰ তোমালোকে স্কিপ কৰিব পাৰা 8টা চেপ্টাৰৰ পৰা এটা চেপ্টাৰ স্কিপ কৰি তোমালোকে 1 নম্বৰখিনি পঢ়িব পাৰা তো 1 নম্বৰে ইমান প্ৰব্লেম নাই মই জানো নেক্সট আমি চাওঁ তো ইয়াৰ পিছত আমি যদি 2 নম্বৰ চাওঁ তো 2 নম্বৰ ইয়াতে আহিব 7টা আৰু আমাৰ হাতত অপশ্যন থাকিব 9টা তো ইয়াতো তোমালোকে 2 নম্বৰৰ কাৰণে এটা চেপ্টাৰ স্কিপ কৰিব পাৰা 2 মাৰ্কছৰখিনি কথা কৈছোঁ এটা চেপ্টাৰ তোমালোকে স্কিপ কৰিব পাৰা এতিয়া কথাটো হ'ল যে আমাৰ যি 1 নম্বৰীয়া বা 2 নম্বৰীয়া কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনিৰ কাৰণে আমাৰ ইমান প্ৰব্লেম নাই আমি জানো সেইখিনি আমাৰ হৈ যায় কিন্তু প্ৰব্লেমটো হৈছে এই 4 নম্বৰীয়া 5 নম্বৰীয়া কুৱেশ্যনবিলাকৰ কাৰণে তো সেইটো ষ্ট্ৰেটেজি আমাৰতো জনাটো দৰকাৰ এতিয়া ইয়াতে চাবা 3 নম্বৰ দিছে ব্যাখ্যা কৰিব দিছে চোৱা তো ব্যাখ্যা কৰিব দিছে কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ ধীৰ্ণ সেইটো ব্যাখ্যা কৰিব লাগে প্ৰকৃততে ত্যাগ আৰু বৈৰাগ্য এটা বিশেষ মনোধৰ্ম চিঠি এখনেই চিঠিৰ মূল্য এতিয়া 3টা অপশ্যন দিছে তাৰে কি কৰিব দিছে যিকোনো এটা কৰিব দিছে এতিয়া কথাটো হ'ল যে ব্যাখ্যা ক'ৰ পৰা আহিব আমিতো একো নাজানো হয়নে তো আমি কি কৰিম কি পঢ়িম এতিয়া আমাৰ যিহেতু আমাৰ কেইটা আছে 8টা টোটেল আছে তো গতিকে তোমালোকে এটা বস্তু প্ৰথমতে কৰিব লাগিব যে এই 3টা ক খ গ যে আহিলে এই 3টা ব্যাখ্যা কোনটো চেপ্টাৰৰ পৰা আহিছে সেই চেপ্টাৰকেইটা স্কিপ কৰি দিবা 3টা চেপ্টাৰৰ পৰা আহিছে নিশ্চয় এই যে 3টা আহিছে ক খ গ 3টা চেপ্টাৰৰ পৰা আহিছে সেই 3টা চেপ্টাৰৰ ব্যাখ্যা নাচালে হ'ব বাকী যে 5টা আছে চেপ্টাৰ সেই বাকী 5টা চেপ্টাৰ তোমালোকে কি কৰিবা ব্যাখ্যাবিলাক চাবা তো তোমালোকে ইয়াৰ ব্যাখ্যা চোৱাৰ কাৰণে তোমালোকে 3টা চেপ্টাৰ স্কিপ কৰিব পাৰা তো ইয়াৰ পিছতে আমি যদি চাওঁ 4 নম্বৰৰ তো 4 নম্বৰত এয়া চোৱা ইয়াতে 5 নম্বৰীয়া কুৱেশ্যন 2টা লিখিব দিছে কিন্তু অপশ্যনছ আছে আমাৰ কেইটা 1 2 3 4 4টা অপশ্যনছ আমাৰ হাতত আছে তো ইয়াতো ষ্ট্ৰেটেজি সেইটোৱে হ'ব যে তোমালোকে প্ৰথমতে চাই ল'বা যে এই 4টা কুৱেশ্যন ক'ৰ পৰা আহিছে কোন 4টা মানে চেপ্টাৰৰ পৰা এই 4টা কুৱেশ্যন আহিছে সেই 4টা চাবা তোমালোকে আৰু তাৰপিছতে তোমালোকে কি কৰিবা এই যে বাকী যোনকেইটাৰ পৰা অহা নাই যোন 4টা চেপ্টাৰৰ পৰা অহা নাই সেই 4টা চেপ্টাৰ তোমালোকে ভালদৰে চাবা 5 নম্বৰ কাৰণে সেই 4টা ভালদৰে চাবা তাৰ পৰা কি পৰিব তোমালোকৰ 2টা কমন পৰিবই তো সেইটো বস্তু কি কৰিবা যোনবিলাক আহিছে অলৰেডি যোৱা বছৰ আমি কুৱেশ্যন পেপাৰখন 2025 চনৰ ডিছকাছ কৰি আছোঁ গতিকে যোৱাবাৰ আহি যোৱা কুৱেশ্যন বা চেপ্টাৰৰ পৰা তোমালোকৰ অহাৰ চান্স খুবেই কম আছে গতিকে যোনবিলাক অহা নাই সেইবিলাক তোমালোকে চেষ্টা কৰিব লাগিব পঢ়িবলৈ ইয়াৰ পিছতে চাবা 5 নম্বৰ তো 5 নম্বৰ ইয়াতো পয়েট্ৰি ছেকশ্যনৰ হয় তো পয়েট্ৰি ছেকশ্যনৰ যদি আমি চাওঁ 5টা কৰিব লাগে তো ইয়াতে অপশ্যন আছে আমাৰ 8টা 5টা কৰিব লাগে অপশ্যন আছে আমাৰ তাত 8টা তো যিহেতু 5টা কৰিব লাগে গতিকে তোমালোকে 2টা চেপ্টাৰ স্কিপ কৰিব পাৰা পয়েমৰ যোন 8টা আছিল নহয় তাৰে তোমালোকে কি কৰিব পাৰিবা 2টা চেপ্টাৰ স্কিপ কৰিব পাৰিবা বাকী তোমালোকে 6টা পঢ়িলে হৈ গ'ল ইয়াৰ পিছত আমি 6 নম্বৰ যদি চাওঁ যিকোনো 5টা কৰিব দিছে তো অপশ্যন আছে আমাৰ হাতত 7টা তো 7টাৰ পৰা কি কৰিব লাগে 5টা কৰিব লাগে তো তোমালোকে এই ক্ষেত্ৰতো তোমালোকে কি কৰিব পাৰা 2টা চেপ্টাৰ স্কিপ কৰিব পাৰা পয়েট্ৰি ছেকশ্যনৰ 2টা চেপ্টাৰ স্কিপ কৰি বাকী 6টা পঢ়িলেই হৈ যাব 2 নম্বৰৰ কাৰণেও হৈ যাব তো নেক্সট আছে আমাৰ 7 নম্বৰ আমাৰ ব্যাখ্যা কৰিব দিছে যিকোনো এফাকি আৰু ইয়াতে আছে অপশ্যনছ 3টা আছে তাৰে এটা কৰিব লাগে তো ইয়াতে কি কৰিবা তোমালোকে ইয়াতে 3টাত দেখিছা তোমালোকে 3টা ব্যাখ্যা আহিছে তো 3টা ব্যাখ্যা যোনকেইটা চেপ্টাৰৰ পৰা আহিছে সেই চেপ্টাৰকেইটা নপঢ়ি বাকী যোনটো 5টা থাকিলে 3টা চেপ্টাৰ স্কিপ কৰি বাকী যি 5টা থাকিলে সেই 5টা কবিতাৰ তোমালোকে ব্যাখ্যাখিনি চাই আহিবা তো তাৰ পৰা কমন পৰিব ঠিক তেনেদৰে ইয়াতে চোৱা ইয়াতে 2টা কৰিব দিছে
3 নম্বৰ দুটা কুৱেশ্যন কৰিব দিছে ইয়াতে আৰু আমাৰ অপশ্যন আছে আমাৰ কেইটা 4টা তো তোমালোকে অলপ কষ্ট কৰি এইকেইটা কুৱেশ্যন ক'ৰ পৰা আহিছে সেইকেইটা উলিয়াবা এইকেইটা কুৱেশ্যন কোনকেইটা চেপ্টাৰৰ পৰা আহিছে সেইকেইটা উলিয়াই তোমালোকে কি কৰিবা বাকি থকা যোনটো 4টা চেপ্টাৰ আছে সেই 4টা চেপ্টাৰৰ যোনবিলাক 3 নম্বৰীয়া কুৱেশ্যন আছে সেইখিনি পঢ়ি ল'বা তো তাৰ পৰা তোমালোকে দুটা তাৰ পৰা লিখিব পাৰিবা তো ইয়াতে আমাৰ প্ৰোজ আৰু পয়েট্ৰি সেকশন হৈ গ'ল এতিয়া সাপ্লিমেন্টাৰী আছে মূল্যবোধ শিক্ষা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা তো ইয়াতে চোৱা প্ৰথমতে আহিছে আমাৰ 1 মাৰ্কছৰ আহিছে তো তোমালোকে এটা কাম কৰিব পাৰা যিকোনো এটা চেপ্টাৰ ল'লে হ'ল মূল্যবোধ শিক্ষা বা কৈশোৰ কাল যোনটো চেপ্টাৰ আছে তাৰপা দুটা এটা সিলেকশন কৰিবা তো সেই এটা সিলেকশন কৰিলেই হ'ল যদি এটা ভালদৰে পঢ়া যোনটো চেপ্টাৰ সিলেক্ট কৰিবা সেই চেপ্টাৰটো কি কৰিব লাগিব 1 মাৰ্কছে হওক বা বাকি যি আছে ভালকে খুঁটিনাটি মাৰি পঢ়িলেহে তোমালোকে কি কৰিব পাৰিবা এটা চেপ্টাৰ পঢ়িলে হৈ যাব তো তাৰে দুটা চেপ্টাৰ বা এটা চেপ্টাৰ পঢ়িলে তোমালোকৰ 1 মাৰ্কছৰো পাৰিবা আৰু নেক্সট যি আছে চাও তো নেক্সট ইয়াতে চোৱা এইটো চেপ্টাৰে কি আছে আমাৰ 2 মাৰ্কছৰ আছে ইয়াৰ যিকোনো দুটা লিখিব দিছে তো ইয়াৰো তোমালোকে যদি মই ক'লো যে এটা চেপ্টাৰ তোমালোকে সিলেক্ট কৰিবা তাৰে তোমালোকে এটা চেপ্টাৰৰ ভালদৰে পঢ়ি আহিলে হ'ল ঠিক তেনেদৰে তোমালোকৰ 11 নম্বৰটো তেনেকে আছে তো 11 নম্বৰ তুমি যদি চোৱা তিনটাৰ পৰা এটা লিখিব লাগে তো সেইটোৱে মই যোনটো ক'লো ষ্ট্ৰেটেজি সেইটোৱে সাপ্লিমেন্টাৰী যোনখন আছে তাৰ এটা চেপ্টাৰ পঢ়িলেই হ'ব যেহেতু টাইম কম আছে টাইম বেছি থাকিলে মই দুটা চেপ্টাৰ পঢ়িবলৈ ক'লো হয় তো যিসকল মানে এইখিনি ষ্ট্ৰেটেজি ডিসকাস কৰা এটাই মতলব যে তোমালোকৰ যেহেতু টাইম কম আছে কম টাইমত কিদৰে কম পঢ়ি পেলাই আমি ভাল মাৰ্কছ এটা পাব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগিব তো সেইখিনি কথাই কৈছোঁ যে সাপ্লিমেন্টাৰীখিনি তোমালোকে যোনটো চেপ্টাৰ পঢ়িবা সিলেক্ট কৰিবা সেইটো চেপ্টাৰ ভালদৰে পঢ়িবা তো এতিয়া আহিল গ্ৰামাৰ তো গ্ৰামাৰ সেকশনৰ যদি কথা কওঁ তো গ্ৰামাৰ সেকশন খুব এটা কম সিলেবাস দিয়া হৈ আছে তোমালোকে গ্ৰামাৰ সেকশনৰ বাবে তোমালোকে প্ৰিভিয়াছ ইয়াৰ চাবা গ্ৰামাৰ সেকশনৰ প্ৰিভিয়াছ ইয়াৰ কেনেকুৱা কুৱেশ্যন আহিছিলে কেনেকুৱা কুৱেশ্যন মানে কি গ্ৰামাৰ সিলেবাসটো খুবেই সৰুৱে আছে ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি আৰু পিনে প্ৰত্যয় আছে আমাৰ কীট প্ৰত্যয় তদ্ধিত প্ৰত্যয় আৰু জতুৱা ঠাঁচ এইখিনি আছে বেছি গ্ৰামাৰ নাই গতিকে এই গ্ৰামাৰখিনিৰ কাৰণে তোমালোকে ধৰা আগৰ যোৱা বছৰ কেনেকুৱা কুৱেশ্যন পেপাৰ আহিছিলে বা তাৰ আগৰ বছৰ কেনেকুৱা কুৱেশ্যন পেপাৰ আছিলে সেই প্ৰিভিয়াছ ইয়াৰ প্ৰেক্টিছ কৰিলে হৈ যাব ইয়াত কিবা বস্তুখিনি কি হয় অহা বস্তুবিলাক আহি থাকে গ্ৰামাৰত ইয়াত 20 নম্বৰ পোৱাটো খুবেই সহজ কাৰণ ইয়াতে অহা বস্তুবিলাকে যিহেতু আহি থাকে গতিকে তোমালোকৰ কি হ'ব সুবিধা হ'ব আৰু এইখিনি অসমীয়া গ্ৰামাৰ মই আগতো দেখিছোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে দিগদাৰ নাপায় আৰু ফুল মাৰ্কছে কিন্তু অসমীয়া ছাবজেক্টত গ্ৰামাৰত ফুল মাৰ্কছ এটলিষ্ট তেওঁলোকে আনে এটা মেইন প্ৰবলেমটো হৈছে যে এছে অসমীয়া ৰচনাৰ ক্ষেত্ৰত আমি মেইন এটা প্ৰবলেম পাওঁ যে অসমীয়া ৰচনা কি আহিব যিহেতু ইয়াতে 10 নম্বৰ আছে গতিকে সেইটো এটা বৰাঙৰ মিটাৰ কৰে এতিয়া অসমীয়া ৰচনা কি আহিব সেইখিনি কথা মই লাষ্ট এটা ভিডিঅ' ডিসকাস কৰিলোঁ যে এবাৰ কি অসমীয়া ৰচনা অহাৰ সম্ভাৱনা আছে সেই ভিডিঅ'টো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত দি দিম সেই ভিডিঅ'টো তোমালোকে এবাৰ চাই ল'বা আৰু ৰচনাৰ ক্ষেত্ৰত আৰু এটা কথা আমি মন কৰিবলগীয়া যে আমি যিহেতু অসমীয়া মিডিয়ামত পঢ়ি আহিছোঁ আগত বা এতিয়া যিহেতু আমি পঢ়ি আছোঁ হায়াৰ ছেকেণ্ডেৰীত গতিকে অসমীয়া লিখাটো আমাৰ কাৰণে কিন্তু ইমান দিগদাৰ নহয় তো তোমালোকে কি কৰিব পাৰা যিকোনো টপিক যদি ধৰা এনেকুৱা টপিক এটা দিলে যোনটো হয়তো তোমালোকে নাজানা সেই বিষয়টো তোমালোকে নেৰিবা তোমালোকৰ সেই বিষয়টোৰ ওপৰত যিমানখিনি নলেজ আছে তোমালোকে সেই নলেজখিনি তোমালোকে কি কৰিবা বহিত লিখি থৈ আহিবা আৰু বস্তুবিলাক আৰু এটা কথা লক্ষ্য কৰিবলগীয়া যে অসমীয়া যোনবিলাক এছে আছে বা ৰচনা আছে সেইখিনি আমি দেখা পাওঁ যে প্ৰায় ৰিপিট হয় এবছৰ আহি পেলাই বেলেগ বছৰ আহিলে বা তাৰ পিছৰ বছৰ আহিলে তো এনেধৰণৰ বিভিন্ন ৰিপিট হয় গতিকে সেইটো এটা কিন্তু চিন্তাৰ বিষয় নহয় গতিকে মই দিয়া ভিডিঅ'টো যদি এবাৰ চোৱা তোমালোকে তাৰপৰা হয়তো তোমালোকৰ আহি যাব পাৰে আৰু নাহিলেও যদি তোমালোকৰ ধৰা এনেকুৱা আহি গ'ল যে একেবাৰে নোৱাৰা আহিছে তথাপিও তোমালোকে কিন্তু এছেখন নেৰিবা যি পাৰা তোমালোকে লিখি থৈ আহিবা তো এনেদৰে পঢ়াৰ পিছত আমি ধৰিলোঁ যে প্ৰ'জত তোমালোকে 35 নহয় তোমালোকে বয় চোৱা যোনখিনি মই ক'লোঁ যেনেকৈ ষ্ট্ৰেটেজি মই বনাই দিলোঁ ঠিক তেনেদৰে যদি তোমালোকে পঢ়া তোমালোকে পৰীক্ষাত যোনবিলাক আহিব পাৰিবা নিশ্চিতভাৱে তথাপি মই যদি আমি একদম লোৱেষ্ট মাৰ্ক বুলি ধৰোঁ তো তোমালোকৰ যোনটো প্ৰ' ছেকশ্যনত আছে মই ধৰিলোঁ যে 1 আৰু 2 মাৰ্কছৰ গোটেইখিনি পাৰিবাই হয়নে ধৰা 4 মাৰ্কছৰ বা 5 মাৰ্কছৰ অলপ হয়তো লিখোঁতে হয়তো 1-2 নম্বৰ কাটা যাব পাৰে তো সেইবাবে মই ধৰিলোঁ যে 30 পালা নেক্সট আমাৰ যোনটো পয়েট্ৰি ছেকশ্যন আছে তাতো মই ধৰিলোঁ যে 5 নম্বৰ হয়তো কাটি কুটি তোমালোকে 20 নম্বৰ পালা নেক্সট এডলচেন্স এডুকেশ্যন বা ভেলু এডুকেশ্যন এই দুটা চেপ্টাৰ আছে তো সেই দুটা চেপ্টাৰৰ পৰা মই সাপ্লিমেন্টাৰী কথা কৈছিলোঁ এটা চেপ্টাৰ পঢ়িলেও তোমালোকৰ যদি ভালদৰে পঢ়া তাত কিন্তু নম্বৰ নাকাটে তাত ধুনীয়া নম্বৰ পাব পাৰি তাতে মই 10 ধৰিছোঁ হ'ল আৰু গ্ৰামাৰ ছেকশ্যনত 20 থাকে তথাপি মই 20ৰ পৰা তোমালোকক ধৰিলোঁ যে
তোমালোকে কিবা কাটি কুটি হয়তো ভুল হৈ যাব পাৰে বা গ্ৰামাৰ ছেকশ্যনটো ভুল হোৱাৰ চান্স খুবেই কম থাকে তথাপি মই ধৰিছোঁ যে 5 নম্বৰ তোমালোকে পালা ইয়াত মানে 5 নম্বৰ কাটি ধৰিছোঁ 15 নম্বৰ আৰু নেক্সট আমাৰ যোনটো এছে ছেকশ্যন আছে মই ধৰিছোঁ যে কমন পৰা নাই তোমালোকে বনাই যদি লিখা ভালদৰে তোমালোকে কিন্তু 5 নম্বৰ এটলিষ্ট পাব পাৰিবা হ'ল তো এইখিনি হিচাপ কৰাৰ পিছত তো আমি যদি ইয়াতে চাওঁ আমাৰ একেবাৰে কম লোৱেষ্ট মাৰ্কছটো ধৰি আমাৰ কিমান ওলাইছে 80 ওলাইছে আৰু যদি আমি ভালকৈ চাওঁ আমাৰ ধৰা প্ৰজত বাৰু 30 পালোঁ 31 নম্বৰ কাটাৰ যোৱা চান্স থাকে বা 35 ছেকশ্যনৰ 20 ধৰিলোঁ আৰু এডল চেঞ্চৰ এইটো 10 পাব লাগে তোমালোকে কিন্তু গ্ৰামাৰত আমি চেষ্টা কৰোঁ আমি ফুল মাৰ্কছ আনিব পাৰোঁ 20 আনিব পাৰোঁ নেক্সট আমাৰ যদি এছেখন যদি আমি পঢ়াৰ ভিতৰত আহি যায় আৰু মই কৈছোঁ ৰিপিটেড হয় বস্তুবিলাক তো এছেও যদি আমি ভালদৰে মানে কমন পৰি যায় বা আমি পঢ়া আহি যায় তেন্তে আমি কিন্তু ইয়াতো ফুল মাৰ্কছ কমচে কম 8 মাৰ্কছটো আমি আনিব পাৰিম তো এনেদৰে আমি 80+ আমি পাব পাৰোঁ তো আশা কৰিছোঁ বস্তুবিলাক তোমালোকে বুজি পাইছা আৰু এইখিনি কথা তোমালোকে ফ'ল' কৰি এটা ভাল মাৰ্কছ আনিব পাৰিবা আৰু ইয়াৰ লগতে তোমালোকে যদি টেষ্ট পেপাৰবিলাকো প্ৰেক্টিছ কৰা আৰু বেছি ভাল হয় আৰু টেষ্ট পেপাৰবিলাক ইতিমধ্যে আমাৰ এপত উপলব্ধ হৈছে PDF আকাৰে তোমালোকে পাই যাবা তোমালোকে প্ৰিণ্ট আউট কৰি হ'লেও তোমালোকে বা মোবাইলত চাই হ'লেও তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা তো আমাৰ এপৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি তোমালোকে এইখিনি প্ৰেক্টিছ কৰিব পাৰা মানে ষ্ট্ৰীম ৱাইজ আছে আৰ্টছ ছায়েন্স কমাৰ্চ মানে তোমালোকৰ যোনটো ষ্ট্ৰীমৰ হয় গোটেই পেপাৰখিনি ইয়াত পাই যাবা তো তোমালোকে বাই কৰিব পাৰা তেন্তে আজিৰ ভিতৰত সেই কৰিলোঁ কি পজিটিভ